আৰ্থিক দৈন্যতাৰ বাবে মেট্ৰিকত অৱতীৰ্ণ হ'ব নোৱাৰা এজন যুৱক বৰ্তমান 22 বছৰ ধৰি দিছে আৰু তেওঁ মীন পালন কৰি মাছৰ পোনা বিক্ৰী কৰি তেওঁ লাখ টকা ইনকম কৰিছে আৰু তেওঁ এখন গাড়ীও ক্ৰয় কৰিছে আৰু তেওঁৰ যি জীৱন সংগ্ৰাম এই জীৱন সংগ্ৰামৰ বিষয়ে শুনিলে আপোনালোক আচৰিত হ'ব। ধিতাই পুখুৰী শিৱসাগৰ জিলাৰ ধিতাই পুখুৰীৰ শিলাকুটিৰ যুৱক সত্যজিৎ বৰুৱাৰ যি জীৱন কাহিনী, সত্যজিৎ বৰুৱাই বৰ্তমান সময়ত 4টাকৈ ফিচাৰীত মাছৰ পোনা তেওঁ উৎপাদন কৰিছে, মাছৰ পোনা অসমৰ ভিন্ন প্ৰান্তত বিক্ৰী কৰিছে আৰু ফিচাৰী কিনাৰত যিদৰে ভোট জলকীয়াৰ খেতি কৰিছে, ইয়াৰ সমান্তৰালভাৱে 2খনকৈ ব্ৰইলাৰ ফাৰ্ম, এই সকলোবোৰ কৰি আজি সত্যজিৎ বৰুৱাই আৰ্থিকভাৱে যথেষ্ট আগবাঢ়িব পাৰিছে, স্বাৱলম্বিতা হৈছে আৰু এয়া ব্ৰইলাৰ ফাৰ্ম মই দেখাইছোঁ। তেখেতৰ যি জীৱন কাহিনী, সেই সময়ত তেখেতৰ নিজৰ ককায়েক ভাতৃৰ সৈতে একেলগে কৰিছিল এই ফাৰ্মৰ কাম বা সকলোবোৰ কাম ভালদৰে আগবঢ়াইছিল, কিন্তু ভাতৃ বিশেষ দুৰ্ঘটনাত পতিত হোৱাৰ পাছতেই ভাতৃক হেৰুৱাই তেওঁ অকলে বৰ্তমান সময়ত ইয়াৰ সৈতে জড়িত হ'ব লগা হৈছে। এয়া ব্ৰইলাৰ ফাৰ্মৰ ভিডিঅ' আমি দেখাম। তাৰ সমান্তৰালভাৱে এয়া ফিচাৰী কিনাৰত ভোট জলকীয়াৰ খেতি কেৱল এজোপা বুলিয়ে নহয়, সেইটো চাইডে আপোনালোকে চাবলৈ গ'লে যথেষ্ট পাব। এইদৰে কিন্তু সত্যজিৎ বৰুৱা, ধিতাই পুখুৰীৰ সত্যজিৎ বৰুৱাই যিদৰে একাগ্ৰতাৰে কাম কৰিছে, অৰ্থাৎ তেওঁ মেট্ৰিক পৰীক্ষা দিবৰ কাৰণেও ঘৰৰ অৱস্থা বৰ ঠিক আছিল, পইচাৰ অভাৱ, সেয়ে মেট্ৰিকতো অৱতীৰ্ণ হ'ব নোৱাৰিলে আৰু 19 বছৰ বয়সৰ পৰাই তেওঁ খেতিৰ সৈতে জড়িত হ'বলৈ ধৰিলে, ব্ৰইলাৰ ফাৰ্ম কৰিলে, তাৰ পাছতেই ফিচাৰীৰ সৈতে মীন পালনৰ সৈতে জড়িত হৈ পৰিল। নলবাৰীত গৈ তেওঁ দেৱজিৎ বৰ্মনৰ ওচৰত এমহীয়া আজি কোচিং কৰিলে বা প্ৰশিক্ষণ ল'লে। প্ৰশিক্ষণ লোৱাৰ পাছতেই তেওঁ পোনা আনিলে, পোনা এতিয়া ইয়াতেই ঘৰত 72 ঘণ্টীয়া কণী এই পুখুৰীত মেলিলে। ফিচাৰীত মেলাৰ পাছত ইয়াৰ পৰা যিখিনি পোনা ওলালে 1.5 লাখ 2 লাখ সকলোবোৰ অসমৰ বিভিন্ন প্ৰান্তত, ধেমাজি, তিনিচুকীয়া, লখিমপুৰ সকলোতে বিক্ৰী কৰিবলৈ ধৰিলে আৰু তাৰ পৰা লাখ লাখ টকা এতিয়া উপাৰ্জন কৰিছে আৰু তেওঁ এতিয়া এখন গাড়ী ল'বলৈ সক্ষম হৈছে। গাড়ী লৈ এতিয়া বিভিন্ন প্ৰান্তত ইয়াৰ পোনাসমূহ তেওঁ বিক্ৰী কৰিছে আৰু লগতে ফিচাৰী কিনাৰত কাজি নেমুৰ গছ আৰু মই আপোনালোকক দেখুৱাম তেওঁ ভোট জলকীয়া খেতি কিদৰে কৰিছে। এইজন যুৱক বৰ্তমান সময়ত কেৱল 22 বছৰত ভৰি দিছে, অৰ্থাৎ 22 বছৰত ভৰি দিয়ে তেওঁৰ যিদৰে আৰ্থিকভাৱে স্বাৱলম্বী হৈছে, তাক লৈ এতিয়া সঁচাকৈ মানিব লাগিব। আৰু এইবোৰ ভোট জলকীয়া খেতি, লগতে তেওঁলোকে মৌ মাখিৰ পালনো কৰিছে, মৌচাক আছে তেওঁলোকৰ। আৰু এই যি ব্যৱসায় বা যিধৰণে তেওঁ কষ্ট কৰিছে আৰু এই কষ্টৰ ফচল হিচাপে তেওঁ ইমানখিনি লাভ কৰিছে, এয়া দেখিছে ভোট জলকীয়াৰ খেতি। ভোট জলকীয়া এতিয়া প্ৰায় বজাৰত 400 টকা কেজি দাম চলি আছে। বহুখিনি ভোট জলকীয়া তেওঁ বিক্ৰী কৰিলে আৰু অহা বছৰৰ পৰা তেওঁলোকে যিহেতু এতিয়া নলবাৰীৰ পৰা মাছৰ কণী 72 ঘণ্টীয়া মাছৰ কণী আনিছে, কিন্তু অহা বছৰৰ পৰা তেওঁলোকে সেই মাছৰ কণী ইয়াতে উৎপাদন কৰাৰ বাবে তেওঁলোকে বিশেষ ব্যৱস্থা ইয়াত লৈ থকা পৰিলক্ষিত হৈছে, অৰ্থাৎ সকলোবোৰ ইয়াৰ পৰাই উৎপাদন হ'ব। আৰু সেয়ে তেওঁ বৰ্তমান সময়ত যিসকল আমাৰ যুৱকে মীন পালন কৰিব বিচাৰে, যিসকল যুৱকে এই ব্যৱসায়ৰ সৈতে আগবাঢ়িব বিচাৰে, তেওঁলোকক উৎসাহ প্ৰদান কৰিবৰ বাবে বা তেওঁলোকে এই সত্যজিৎ বৰুৱাৰ পৰা উৎসাহ ল'ব পাৰে, লগতে সত্যজিৎ বৰুৱাৰ পৰা তেওঁলোকে শিকিবও পাৰে। আৰু এই বিশেষ পৰিৱেশ মই ধিতাই পুখুৰীৰ সত্যজিৎ বৰুৱাৰ বাসগৃহৰ পৰা দেখাইছোঁ। তেওঁ বাসগৃহটো এয়া ফিচাৰী আছে, তাৰ সমান্তৰালভাৱে অন্য এখন ঠাইতো 4টাকৈ ফিচাৰী অন্য ঠাইতো লিজত লৈ থৈছে আৰু য'ত তেওঁ মীন পালন অতি সুন্দৰকৈ কৰা পৰিলক্ষিত হৈছে। এয়াই হৈছে একোজন যুৱকৰ জীৱন কাহিনী, যিসকলে বহু কষ্ট কৰাৰ পাছত সফলতা অৰ্জন কৰিবলৈ সক্ষম হৈছে। মেট্ৰিকত তেওঁ অৱতীৰ্ণ হ'ব নোৱাৰিলে, মেট্ৰিক পৰীক্ষা দিব নোৱাৰিলে, তথাপিও কিন্তু তেওঁৰ যি একাগ্ৰতা, আত্মবিশ্বাস, সেই আত্মবিশ্বাস আৰু একাগ্ৰতাৰ বাবেই আজি 2খনকৈ ব্ৰইলাৰ ফাৰ্ম, 4টাকৈ ফিচাৰী, তাৰ সমান্তৰালভাৱে ভোট জলকীয়াৰ খেতি, অন্যান্য যিসমূহ খেতি সকলোবোৰ কৰি আৰ্থিকভাৱে সচ্ছল হৈ উঠিছে। আৰু এয়াই এটা কষ্ট কৰিলে সকলোবোৰ সম্ভৱ, ইয়াৰ এটা প্ৰশস্ত উদাহৰণ এই ধিতাই পুখুৰীৰ সত্যজিৎ বৰুৱা আমি আপোনালোকক দেখাবলৈ চেষ্টা কৰিলোঁ। আৰু যদি তেওঁক লগ পাব বিচাৰে বা মাছৰ ব্যৱসায়ৰ সৈতে আপোনালোকে জানিব বিচাৰে, তেনেহ'লে সত্যজিৎ বৰুৱা ওচৰলৈ আপোনালোকে আহিব পাৰে। 22 বছৰত ভৰি দিছে, কিন্তু তেওঁৰ সপোন যথেষ্ট ডাঙৰ। ধন্যবাদ।